আজিৰে পৰা মাজুলীৰ পুৰণি কমলাবাৰী ঘাটেৰে পুনৰ চলিছে ফেৰী সেৱা। ব্ৰহ্মপুত্ৰত জলস্তৰ হ্ৰাস পোৱাৰ ফলত সঘনাই ঘাটৰ স্থান সলনি কৰিবলগীয়া হোৱা তথা শেহতীয়াকৈ কিছুদিন বন্ধ হৈ পৰা মাজুলীৰ কমলাবাৰী নিমাতী ফেৰী সেৱা আজিৰে পৰা পুনৰ পুৰণি কমলাবাৰী ঘাটেৰে আৰম্ভ হৈছে। আভ্যন্তৰীণ জলপৰিবহণ বিভাগে যাত্ৰীসকললৈ অফলাইন অনলাইন দুয়োটা শিতানতে টিকটৰ সুবিধা প্ৰদান কৰা তথা প্ৰতি 1.5 ঘণ্টাৰ মূৰে মূৰে চলিব এই ফেৰী সেৱা। হয়, আমাৰ ঘাটটো ইয়াতে প্ৰায় 3 মাহমান ঘাট আমি ইয়াৰপৰা পানী শুকুৱাই যোৱাৰ কাৰণে বেলেগ জেগালৈ নিবলগীয়া হৈছিলে। আমি চাপৰিটো চলালোঁ আৰু অফলা নিউ অফলা বুলি কৈ অফলা ঘাটৰ পিছ গটিয়াই পেলাই চলালোঁ। আৰু এতিয়া বৰ্তমান পানী বঢ়াৰ কাৰণে আমি কমলাবাৰী ঘাটটো আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ। ৰাতিপুৱা 7:30 পৰা 7টা বজাৰ পৰা আমাৰ নাও চলাচল কৰিছে। এঘণ্টাৰ মূৰে মূৰে নাও পাই থাকিব আৰু যাত্ৰীসকলক আহিবলৈ আমি অনুৰোধ জনাইছোঁ। টিকেট অফলাইন আৰু অনলাইন দুটা। টিকেট অফলাইন অফলাইন সকলোতে পাই যাব। টিকেটৰ কাৰণে কোনো প্ৰব্লেম নাই, টিকেটৰ অসুবিধা নহয়। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।